সকলোকে নমস্কাৰ জনাই আজি ৰাশি ফলিতান আৰম্ভ কৰিছোঁ। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি ফাগুন মাহৰ 2 তাৰিখ আৰু ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখ। আজিৰ দিনটোত সূৰ্য উদয় হ'ব 5:55 আৰু সূৰ্য অস্ত যাব 5:11। আজি শনিবাৰ, তৃতীয়া তিথি ৰাতি 10:40 থাকিব। তাৰপিছত চতুৰ্থী তিথি আৰম্ভ হ'ব উত্তৰ ফাল্গুনী নক্ষত্ৰ। শুকৰ মাজক বনিষ্কৰণ। আজি জন্মত হ'ব কন্যা ৰাশি, বৈশ্যবৰ্ণ, নৰগণ। ৰাতি 12:53 পিছত হ'ব দেৱগণ। অষ্টতৰী বুধ, অবিংশতৰী চন্দ্ৰদশা। মৃত্যুত ত্ৰিপাদ, যোগিনী অগ্নিগণে যোগিনী। যাত্ৰা আজি নাই। শুভকৰ্ম বিবিধ শ্ৰাদ্ধ। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। আৰু ক'বলৈ ওলাইছোঁ, যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়া ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন প্ৰেছ কৰি দিব। আহক তেতিয়া আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি আৰম্ভণিৰ পৰাই কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব। মানে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ হ'ব, আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আপুনি অকণমান আপোনাৰ কম হ'ব পাৰে, মানে 20% কম হ'ব পাৰে। তো উদাহৰণস্বৰূপে আপোনাৰ যদি 100 টকা দৰকাৰ হয়, আপুনি 80 টকা যোগাৰ কৰিবলৈ সক্ষম হ'ব, 20 টকা আপোনাৰ কম হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত হ'ব, পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে আৰু ঘৰত আজি অতিথিৰ আগমন হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত হ'ব, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা থাকিব। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব, কিন্তু কৰ্মক্ষেত্ৰত কিছু জামেলা বা বাধাই আপোনাক মানসিক টেনশ্যন দিব পাৰে। ছাত্ৰ ছাত্ৰীসকল লেখা পঢ়াত মনোযোগ দিয়া উচিত। আজিৰ দিনটোত আপোনালোকে হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰিব আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিব। আজিৰ দিনটোৰ শুভ সময় দিনৰ 7:39 পৰা 8:43 আৰু ৰাতি 8:06 পৰা 10:33। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় দিনৰ 8:44 পৰা 10:08। আপোনাৰ দিনটো শুভ হ'ব। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিসকল প্ৰথমতে শুনক আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ আৰম্ভণিৰ পৰা কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যজনিত সমস্যাই আপোনাক আমনি কৰিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। যেনে তেনে প্ৰকাৰে যোগাৰ হৈ যাব যদি আপুনি চেষ্টা কৰে। আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি, বুজাবুজি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে, লগতে গৃহত অতিথিৰ আগমন হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনতো শুভ, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি থাকিব। কৰ্মক্ষেত্ৰত শুভ। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় দিনৰ 7:39 পৰা 8:43 আৰু ৰাতি 8:06 পৰা 10:33। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় দিনৰ 8:44 পৰা 10:08। শুভ সংখ্যা হৈছে 2, শুভ ৰং বগা। আপোনাৰ দিনটো শুভ হওক। এতিয়া শুনক মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ কিছু সমস্যাই দেখা দিব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। অকণমান কম হ'ব পাৰে, 20% কম হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে আপুনি সাৱধানে কথা বতৰা পাতিব, নহ'লে মনোমালিন্য হোৱাৰ সম্ভাৱনা আছে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনতো শুভ, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি, বুজাবুজি থাকিব। কৰ্মক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত গুৰুত্ব দিয়া উচিত। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত
ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় দিনৰ 7:39 পৰা 8:43 আৰু ৰাতি 8:06 পৰা 10:33। সাৱধানে থাকিবলগীয়া সময় দিনৰ 8:44 পৰা 10:08। শুভ সংখ্যা 2, শুভ ৰং ক্ৰীম বা বগা। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ উপকাৰৰ লগতে আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰা আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ শুভ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। অকণমান কম হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত আজি আপুনি সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে অকণমান ভাবি চিন্তি কথা বতৰা পাতিব, নহ'লে ভুল বুজাবুজি হ'ব পাৰে। এনেকুৱা পৰিস্থিতিত আপুনি সাৱধানতা অৱলম্বন কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ আজি মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্য জীৱনত মধ্যমীয়া ফল পাব। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় দিনৰ 7:39 পৰা 8:43 আৰু ৰাতি 8:06 পৰা 10:33। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় দিনৰ 8:44 পৰা 10:08। শুভ সংখ্যা 3, শুভ ৰং কেশৰ বা হালধীয়া। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰা আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো অসুবিধা আজি নাপায়। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে হ'ব। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে অকণমান ভাবি চিন্তি কথা বতৰা পাতিব, নহ'লে কাজিয়া হোৱাৰ সম্ভাৱনা আছে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত হ'ব। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি বুজাবুজি থাকিব আৰু প্ৰেমিক প্ৰেমিকাৰ আজি মৰম ভালপোৱা বাঢ়িব। কৰ্মজীৱনত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ-ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ দিয়া উচিত। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় দিনৰ 7:39 পৰা 8:43 আৰু ৰাতি 8:06 পৰা 10:33। সাৱধানে থাকিবলগীয়া সময় দিনৰ 8:44 পৰা 10:08। শুভ সংখ্যা 2, শুভ ৰং ক্ৰীম নাইবা বগা। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে শুনক আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো অসুবিধা নাপায়। আজি আপুনি সুস্থ সবল হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব যদি আপুনি চেষ্টা কৰে। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলাপ্ৰীতি বুজাবুজি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে, লগতে অতিথিৰ আগমন হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্য জীৱনতো মধ্যমীয়া ফল পাব। আৰু কৰ্মক্ষেত্ৰত আজি আপুনি আৰম্ভণিৰ পৰা কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব, নহ'লে কৰ্মক্ষেত্ৰত কিছু ভুল হোৱাৰ সম্ভাৱনা আছে। গতিকে আপুনি আৰম্ভণিৰ পৰা কিছু সতৰ্কতা অৱলম্বন কৰিব। ছাত্ৰ-ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোত
শুভ সময় দিনৰ 7:39 পৰা 8:43 আৰু ৰাতি 8:06 পৰা 10:33 সাৱধানে থাকিবলগীয়া সময়টো হ'ল আজিৰ দিনৰ 8:44 পৰা 10:08 শুভ সংখ্যা 9 শুভ ৰং ৰঙা নাইবা খয়েৰী আপোনাৰ দিনটো শুভ হওক এতিয়া আছো তুলা ৰাশি তুলা ৰাশিৰ জাতক জাতিকসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছো আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল প্ৰথমতে আহিছো আপোনাৰ স্বাস্থ্য ক্ষেত্ৰ ক'বলৈ গ'লে আজি আপোনাৰ ভাল আজি আপুনি সুস্থ হৈ থাকিব লগতে সুন্দৰ হৈ থাকিব পাৰিব টকা পইচা ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব কৰ্মক্ষেত্ৰত হ'ব আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব প্ৰেমিক প্ৰেমিকাসকলে আজি তেওঁলোকৰ বাবে দিনটো ভাল দাম্পত্য জীৱনতো ভাল স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি মৰম ভাল পোৱা থাকিব আজি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা পাতোঁতে অকণমান সাৱধানে কথা বতৰা পাতিব নহ'লে ভুল বুজাবুজি নাইবা কাজিয়া হোৱাৰ সম্ভাৱনা আছে গতিকে এনেকুৱা পৰিস্থিতিত আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজ কৰিবলৈ চেষ্টা কৰিব আজিৰ দিনটোৰ শুভ সময় দিনৰ 7:39 পৰা 8:43 আৰু ৰাতি 8:06 পৰা 10:33 সাৱধানে থাকিবলগীয়া সময় দিনৰ 8:44 পৰা 10:08 শুভ সংখ্যা 3 শুভ ৰং কেশৰ বা হালধীয়া আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ বৃশ্চিক ৰাশিৰ জাতক জাতিকসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য ক্ষেত্ৰত আজি আপোনাৰ ভাল আজি আপুনি সুস্থ হৈ থাকিব লগতে সুন্দৰ হৈ থাকিব পাৰিব টকা পইচা ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল আজি আপুনি যিখিনি টকা দৰকাৰ হ'ব আপোনাৰ সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে পৰিয়ালৰ ক্ষেত্ৰত হ'ব গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে লগতে গৃহত অতিথিৰ আগমন হ'ব পাৰে আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব প্ৰেমিকাসকলৰ আজি সিমান ভাল নহয় আৰু দাম্পত্য জীৱনতো স্বামী স্ত্ৰী দুয়োৰে মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে এনেকুৱা পৰিস্থিতিত আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু কৰ্মক্ষেত্ৰত আৰম্ভণিৰ পৰা কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব নহ'লে কিছু ভুল হোৱাৰ সম্ভাৱনা আছে ছাত্ৰ ছাত্ৰীসকল লেখা পঢ়াত মনোযোগ দিয়া উচিত আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বাদামী ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব আজিৰ দিনটোৰ শুভ সময় দিনৰ 7:39 পৰা 8:43 আৰু ৰাতি 6 পৰা 10:33 সাৱধানে থাকিবলগীয়া সময় দিনৰ 8:44 পৰা 10:08 শুভ সংখ্যা 4 শুভ ৰং বাদামী আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব আপোনাৰ দিনটো এতিয়া আহিছোঁ ধনুৰাশিৰ জাতক জাতিকসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ শুভ আজি আপুনি সুস্থ হৈ থাকিব লগতে সুন্দৰ হৈ থাকিব পাৰিব টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব অযথা খৰচ হ'ব পাৰে পৰিয়ালৰ ক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া দাম্পত্য জীৱনতো মধ্যমীয়া ফল লাভ কৰিব স্বামী স্ত্ৰী দুয়োৰে মাজত মধ্যমীয়া ফল পাব কৰ্মক্ষেত্ৰত আজি হ'ব আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব আজিৰ দিনটোৰ শুভ সময় দিনৰ 7:39 পৰা 8:43 আৰু ৰাতি 8:06 পৰা 10:33 আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 8:44 পৰা 10:08 শুভ সংখ্যা 1 শুভ ৰং কমলা আৰু সোণালী আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ মকৰ ৰাশিৰ জাতক জাতিকসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল
প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰ। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে আজি ভাল ফলাফল লাভ কৰিব। এক্সামৰ ক্ষেত্ৰত বা শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। পৰিয়ালৰ ক্ষেত্ৰত হ'ব, ঘৰ গৃহস্থীৰ মাজত আজি মাংগলিক কাৰ্য হ'ব পাৰে, লগতে আত্মীয় স্বজনৰ লগতো যোগাযোগ ব্যৱস্থা থাকিব। আজি প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো ভাল নহয়, গতিকে প্ৰেমৰ ক্ষেত্ৰত আজি আগবাঢ়ি নোযোৱাটোৱে ভাল হ'ব, অন্যথা আপুনি অপমানিত হ'ব পাৰে। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে, গতিকে এনেকুৱা পৰিস্থিতিত আপুনি সতৰ্কতা অৱলম্বন কৰিব লাগিব। আজিৰ দিনটোত পৰাপক্ষত আপোনালোকে কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় দিনৰ 7:39 পৰা 8:43 আৰু ৰাতি 8:06 পৰা 10:33। সাৱধানে থাকিবলগীয়া সময় দিনৰ 8:44 পৰা 10:08। শুভ সংখ্যা 1, শুভ ৰং কমলা আৰু সোণালী। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল তেনেদৰে আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰ। আজি আপুনি কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত আজি মধ্যমীয়া ফল লাভ কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হ'ব। দাম্পত্য জীৱনতো মধ্যমীয়া ফল লাভ কৰিব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু আৰম্ভণিৰ পৰা কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব, মানে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যাই দেখা দিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ হ'ব, আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত হ'ব, পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে, লগতে আত্মীয় কুটুমৰ লগতো যোগাযোগ ব্যৱস্থা এটা থাকিব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় দিনৰ 7:39 পৰা 8:43 আৰু ৰাতি 8:06 পৰা 10:33। সাৱধানে থাকিবলগীয়া সময় দিনৰ 8:44 পৰা 10:08। শুভ সংখ্যা, শুভ ৰং কলা আৰু নীলা। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ শুভ, আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। অকণমান আপোনাৰ কম হ'ব পাৰে, মানে 20% কম হ'ব পাৰে। আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব তাৰ পৰা আপুনি 20% বাদ দিব, সেইখিনি টকাই আপোনাৰ যোগাৰ হৈ যাব। পৰিয়ালৰ ক্ষেত্ৰত হ'ব, পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে আৰু গৃহত অতিথিৰ আগমন হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো ভাল নহয়, গতিকে প্ৰেমত আজি আগবাঢ়ি নোযোৱাটোৱে ভাল হ'ব, অন্যথা আপুনি অপমানিত হ'ব লগাত পৰিব পাৰে। কৰ্মক্ষেত্ৰত হ'ব, আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে। এনেকুৱা পৰিস্থিতিত আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত গোলাপী ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় দিনৰ 7:39 পৰা 8:43 আৰু ৰাতি 8:06 পৰা 10:33। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 8:44 পৰা 10:08। শুভ সংখ্যা 6, শুভ ৰং গোলাপী বা কিমান পৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো